ইলেকশ্যনত গভৰ্ণমেণ্টৰ ফালৰ পৰা ফিক্সড অৰ্ডাৰ আহিছিল এই গতিকে আমাৰ হাতত আছে কিন্তু বোৰ্ডে সেই সময় সেই মাহটোৰ শেষৰ দিনা অৰ্থাৎ 29 তাৰিখ আছিল 29 তাৰিখে বিজুলী আমি পৰৱৰ্তী সময়ত দূৰ ৰাস্তা আছে আমাৰ ৰাস্তাত বহুত সংকট আছে কিন্তু আমি এক হৈ আগবাঢ়িম। মই আজি দুখিতভাৱে ক'ব বিচাৰিছোঁ যে আমি বহুবাৰ চৰকাৰৰ লগত আমি মত বিনিময় কৰিছোঁ কিন্তু কোনো ধৰণৰ তেওঁলোকে আমাক সহযোগ কৰা নাই আজিৰ ডেটলৈ। আমি থাৰ্ড গ্ৰেডৰ কাৰণেও চাকৰি যিটো আমি পাইছোঁ যদিও আমি প্ৰতিবাদ কৰি কেনে পাইছোঁ বহুত আমি প্ৰতিবাদৰ পিছতে 4% 5% এটা দিয়ে খালি চাকৰিটো দিলেই হ'ব নেকি? আমাৰ দাবী বহুকেইটা 30 দাবী আছে তো 4-5টা পইণ্ট আমাক পইণ্টৰ ওপৰত ডিছকাছ কৰিলে নহ'ব কাৰণ কি আজি আমি তেওঁলোকৰ কাৰণে ৰখাৰ কাৰণে আজি আমাৰ দাবীসমূহ বাঢ়ি গৈ আছে আৰু আমি বিচাৰিছোঁ চৰকাৰৰ লগত বহুবাৰ মত বিনিময় কৰিবৰ কাৰণে জাষ্ট আমাক লেটাৰ দি কেনে 2-এজন মানুহ অফিচাৰ বিষয়ববীয়াৰ লগত বহাই কেনে আমাক আলোচনাত বহায় কিন্তু তাতেও আমি এক্সেচিবিলিটি নহয় কাৰণ কি আমাৰ তাতে ইণ্টাৰভিউটাৰ নাথাকে দুবাকী নাথাকে আমি কেনেধৰণে কথা পাতিম। তো আমি বিচাৰোঁ যে আমাৰ সমস্যা যিখিনি 30 দাবী আছে সেই দাবীখিনি লৈ যাতে চৰকাৰে আমাৰ লগত সুন্দৰভাৱে আলোচনাত বহে আমি বিচাৰোঁ আৰু যেতিয়ালৈকে তেখেতসকলে আমি বিচাৰিম CM ছাৰ হয় আমি এতিয়া বিচাৰিছোঁ বহুবাৰ আমাক সময় দিলে তেওঁলোকে অপেক্ষা কৰালে তেওঁলোকে প্ৰতিবাদ কৰিলে আমাক প্ৰতিবাদ কৰিবলৈ মানা কৰি কিনে ৰখাই যে আমাৰ দাবীসমূহ সম্পূৰ্ণ কৰিম বুলি কয় কিন্তু আজি ডেটলৈ কৰা নাই। তো এতিয়া আমি বিচাৰিছোঁ CM ছাৰৰ লগত আমি কথা পাতিবৰ কাৰণে আমি সৰু সুৰা বিষয়ববীয়া আমি অফিচিয়েলি হয় তো আমি অন্য অফিচৰ বিষয়ববীয়াৰ লগত আমি আলোচনা কৰিব বিচৰা নাই আমাক এখন ঘণ্টাৰ ভিতৰত আমাক CM ছাৰৰ লগত আমি কথা পাতিব বিচাৰোঁ। CM ছাৰে আমাৰ যাতে এই 30 দাবীটো আমি সৰু দাবী নহয় বহুত পুৰণা দাবী এই দাবীসমূহক লৈ কেনে যাতে আমাৰ লগত কি আলোচনা কৰে সেই কথাখিনি আমি জানিব বিচাৰিছোঁ আৰু অফিচৰ বিষয়ববীয়াসকল যাতে MLA মিনিষ্টাৰ যিকোনো এজন ব্যক্তি যাতে আমাৰ ইয়ালৈ আহি আমাৰ লগত আমাৰ সমস্যাসমূহ লৈ কেনে যাতে আলোচনা কৰে কি এনেকুৱা নহ'ব যে SG কোনোবা বিষয়ববীয়া এজনক পঠাই দিলে সেইটো হিচাপত আমি এনেকুৱা মেমৰিণ্ডাম লৈ ল'ম সেইটো আমি একচেপ্ট নকৰোঁ এইবাৰ আৰু যেতিয়ালৈকে আমাৰ দাবী সমূহক লৈ কেনে আলোচনা কৰিবলৈ নাই তেতিয়ালৈকে আমি ইয়াতে বহি থাকিম।